আমি পাষ্টৰ বাজিন্দৰক আৰু কিমান শিল দলিয়াই থাকিম। শিল দলিয়াওঁতে একেবাৰে তেওঁক এনেকুৱা এটা জেগাত পেলাই দিওঁ যে তেওঁ আৰু কেতিয়াও ওলাই আহিব নোৱাৰা এনেকৈ কৰি দিলোঁ। আপুনি কিমান শিল দলিয়াব আৰু অলপো তেওঁৰ পৰিয়ালটোলৈ আপোনাৰ একো দয়া মৰম জাগা নাইনে? ইমানখিনি কৰি দিয়া সত্ত্বেও আপোনাৰ পেট ভৰা নাইনে? আজিও এতিয়াও আপুনি গালি পাৰি আছে, এতিয়াও ভালেই হ'ল কৈ আছে, এনেকুৱা মানুহক তেনেকুৱাই হ'ব লাগে কৈ আছে, আৰু কিমান শিল দলিয়াব, কিমান যে কি নকয়। চক কিছুমানে কয় ফেক পাষ্টৰ, কিছুমানে কয় ভণ্ড, কিছুমানে কয় গুণ্ডামি, কিছুমানে আৰু কি যে নকয় বেবিচাৰী, কি অনেক হয়। আমি জানো যেনেকুৱাই নহওক আপুনি যিটো জানে সেইটো আপোনাৰ ভিতৰতে ৰাখক না। আপুনি বাহিৰলৈ কিয় আনি আছে? আপুনি এজন খ্ৰীষ্টীয় লোক হোৱা হেতুকে, আপুনি এজন ঈশ্বৰৰ সন্তান হোৱা হেতুকে নিশ্চয় এজন ভাইয়ে যদি কষ্ট পাই আছে তেতিয়াহ'লে আপোনাৰ হৃদয়ত এটা প্ৰেম জাগিব লাগে, আপুনি মৰম কৰিব লাগে। দয়া মমতা নথকা এটি হৃদয় বুলি ক'লে কেনেকুৱা হ'ব? আজি ইমান এটা খালত তেওঁক পেলাই দিয়া হ'ল, যিটো খালৰ পৰা নেকি তেওঁ 20-30 বছৰ আৰু ওলায়েই আহিব নোৱাৰে। এজন ডেকা ল'ৰাক এনেকুৱা এটা খালত যদি কোনোবাই পেলাই দিয়ে আৰু তেওঁ কোনোদিনেই উঠিব ওলাই আহিব নোৱাৰে, নিশ্চয় এই কথাটো শুনি আপোনাক বেয়া নালাগেনে? আৰু তেওঁ পৰিচৰ্যা কৰিছে, বেলেগটো নহয়, ঈশ্বৰৰ কাম কৰিছে। যিমান কৰিলেও মই জানো আপোনালোকে ফেক বুলিয়ে ক'ব, আপোনালোকে গুণ্ডামি ভণ্ডামি বুলিয়ে ক'ব। আৰে আপুনি আপোনাৰ এই কথাটো আপোনাৰ অন্তৰত ৰাখক না। আপুনি 2-4টা ভিউৱাৰ্ছ পাবৰ কাৰণে কিয় তেওঁক ইমান ডাঙৰ এটা গাঁতত আপোনালোকে পেলাই দিছে? দ্বিতীয় কথা, যেতিয়া আমি এজন পাষ্টৰৰ বিষয়ে বেয়া কওঁ তেতিয়া বাহিৰত কি প্ৰভাৱ পৰে আপুনি জানে? নতুন খ্ৰীষ্টীয় লোকবিলাকৰ ওপৰত কেনেকুৱা কিদৰে প্ৰভাৱ পৰে আপুনি জানে? আজি আপোনালোকৰ কথাবিলাক শুনি আজি বহুত মানুহবিলাকে উজ্জতি খোৱা মূৰাৰ দৰে হৈ পৰিছে। আমি জানো তেওঁলোকলৈ অলপো চিন্তা কৰিব নালাগে? আপুনি যদি জানে তেওঁ এজন ফেক পাষ্টৰ, জানো আপুনি তাত গৈ চাই আহিছে? আপুনি আপোনাৰ চকুৰে দেখিছে? বাইবেলত কৈছে চকুৰে দেখা গৱাহিহে লাগে। আপুনি ক'ৰ পৰা শুনিছে? অকল নিউজকে চাই থাকিব, অকল বাতৰিকে চাই থাকিব। মই আপোনালোকক কওঁ, বাতৰি নাচাই আপোনালোকক বাইবেল চাওক। বাইবেলে কি কৈছে? আমি বাইবেলক নাচাওঁ, আমি অকল বাতৰিকে চাই থাকোঁ, নিউজকে চাই থাকোঁ। আপোনালোকে জানে নিউজ চেনেল কি কৰে? তেওঁলোকো 2-4টা ভিউৱাৰ্ছ পাবৰ কাৰণে, তেওঁলোকৰ TRP ৰেট পাবৰ কাৰণে তেওঁলোকে এনেকুৱা এটা বিষয়, তেওঁলোকে ট'টেলি প্ৰি প্লান্টেড হ'ব এইবিলাক বিষয়, তেওঁলোকে স্ক্ৰিপ্টেড হ'ব এইবিলাক বিষয়, আৰু তেওঁলোকে সেইটো উত্থাপন কৰিব যাতে হাজাৰ লোক চাব। যিমান লোক চাব সিমান টকা, লাখ টকা নিউজ চেনেল কোম্পানীবিলাকে, এংকাৰ্ছবিলাকে এতিয়া তেওঁলোকে পাই আছে। আপুনি জানে এজন ঈশ্বৰৰ দাসৰ বিৰুদ্ধে কথা ক'লে হাজাৰ লোক চাব, আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে TRP পাব, লাখ টকা পাব। আপুনি তেওঁ 15,000 লোৱা, 20,000 লোৱা, 25,000 লোৱা, সেইটোকে চাই পায়। ইয়াত যে আপোনাৰ কথাৰ পৰা তেওঁ চেনেলত দেখুৱাই পেলাই ইয়াত নিউজ চেনেলবিলাকে কিমান টকা আহৰণ কৰিছে এইটোতো আপুনি দেখা নাপায়।
তাৰ নামত আজি মানুহে কিমান টকা ইনকাম কৰি আছে এইটোতো আপুনি দেখা নাপায়। তেওঁ কি কৰি আছে এইটোৱে অকল দেখা পায়। যদি তেওঁ ফেকে পাষ্টৰ হয় তেতিয়াহ'লে আপুনি মনে মনে থাকক না। বাকী তেওঁলোক ইমান খ্ৰীষ্টীয় লোকবিলাক ওলাই আহিছে এতিয়া, তেওঁলোকে কি ভাবিব পাৰোঁ, আমাৰ খ্ৰীষ্টীয় সমাজত কি প্ৰভাৱ পৰিব পাৰোঁ, এইটো অলপো চিন্তা নকৰাকৈ আপোনালোকে গাই আছে কৰি আছে। চব খ্ৰীষ্টীয় সমাজত অৰ্থাৎ শুভ বাৰ্তাত কোনোবা নহ'লে কোনোবা প্ৰকাৰে আপোনালোকে বাধা দি আছে। বাইবেলত এনেকুৱাও কৈছে, যিজনে নিজৰ ভাইক ঘৃণ কৰে, নিজৰ সহধাকবিলাকৰ লগত মিলিব নোৱাৰে, তেওঁলোকে নৰপধি। ভাইক ঘৃণ কৰা মাত্ৰে অলপো আপোনাৰ তেওঁৰ পৰিয়ালটোৰ বিষয়েও কমচে কম ভাবি আপোনাক মৰম নজন্মেনে, অলপো মৰম দয়া নজন্মেনে। 3টা সৰু সৰু বাচ্চা, ভাইয়া, ইমান ডাঙৰ এটা বিশাল মিনিষ্ট্ৰী, এটা মানুহে চলাব পাৰিব বুলি ভাবিছে? বেলেগ কোনোবা চলাব পাৰিব বুলি ভাবিছে? আপুনি যিটো কাম কৰি আছে, আপুনি যিটো গাই আছে, মানুহবিলাকক যিটো সন্দেশ, যিটো বাৰ্তা দি আছে, জানো সেইটো ভাল কথা? আপুনি অলপো চিন্তা কৰিব নালাগে? যাৰ ভিতৰত প্ৰেম নাই, শাস্ত্ৰই আমাক কয় তেওঁৰ ভিতৰত যীশু নাই, ঈশ্বৰ নাই। ঈশ্বৰক যিজনে জানে তেওঁ আনকো প্ৰেম কৰিব। যদিহে আপোনাৰ ভিতৰত প্ৰেম আছে, আৰে যীশু খ্ৰীষ্টই ক্ষমা কৰি দিব পাৰিছে। বেবিচাৰী স্ত্ৰীক যেতিয়া ধৰি লৈ আহিলে, ধৰি লৈ অহাৰ পিছত যীচুক সুধি আছে, মাৰিম নেকি, শিল দলিয়াম নেকি, মৰাই দিম নেকি, মৰাই দিম নেকি, শিল দলিয়াম নেকি? সৰুৰ পৰা ডাঙৰলৈ বুলি তাত লিখা আছে। সৰুৰ পৰা বৰলৈকে মানুহবিলাকে শিল লৈ আছে, এই মাৰিম হৈ আছে। যীচুৱে একেষাৰে কথা ক'লে, কোনোবাই যদি নিষ্পাপী, কোনোৱে পাপ কৰা নাই, তেওঁহে অকল শিল দলিয়াব। এই কথাষাৰ যেতিয়া যীশুৱে ক'লে, তাত লিখা আছে যোহন 8 অধ্যায়, সৰুৰ পৰা ডাঙৰলৈ সকলোকে সেই জ্ঞানটো আহিলে, ময়ো পাপ কৰিছোঁ। সকলোৰ ওপৰত সৰুৰ পৰা ডাঙৰলৈকে জ্ঞান মণ্ডল তেওঁলোকক খোল খাই গ'ল যে তেওঁলোকে পাপ কৰি আছে। আজি সেইষাৰ কথা আজি আমি পঢ়িলোঁ, আমাৰ জ্ঞান মণ্ডল খোল নাখায়। আমি লোককে দেখি পাওঁ, নিজকে দেখি নাপাওঁ। নিজকে আনতকৈ উত্তম বুলি আমি নিজকে ভাবোঁ। আমি পাপে কৰা নাই, আমি ধাৰ্মিক, আমাৰ নিচিনা ধাৰ্মিক আৰু কোনো নাই। আজি সেইটোৱে হৈ আছে। আমি যেতিয়া নিজকে দেখি নাপাওঁ, যেতিয়া আমি আনক দুখ লগাওঁ, বাইবেলে কৈছে, মঠি 7 অধ্যায়ত লিখা আছে, লোক পৰৰ বিচাৰ নকৰিবা। পৰে কি কৰি আছে সেইটো ঈশ্বৰে চাই আছে, আপুনি চাব, আপোনাক চাবলৈ দিয়া নাই। যি ধৰণে তোমালোকে জোখা, হিন্দীত কয় जिस नाप से तुम नापते हो उसी नाप से तुम्हें भी नापा जाएगा। সেই জোখেৰে তোমাকো জোখা হ'ব। আমি কি কৰোঁ, আনৰ চকুৰ যিটো কুটাডাল, এই কুটাডালিক আমি উলিয়াব বিচাৰোঁ। বাইবেলে কৈছে তোমাৰ চকুতে ইমান ডাঙৰ চটি এটা সোমাই আছে, সেইটোলৈ প্ৰথমে মন কৰা, তুমি তেওঁতকৈ উত্তম নহয়। আৰু এইটো এটা স্বাভাৱিক কথা যে দুজন যদি পৰিচাৰক পৰিচৰ্যা কৰি আছে, এজনৰ পৰিচৰ্যা যদি নাই বঢ়া, আনজনৰ পৰিচৰ্যা যদি বাঢ়িছে, তেতিয়াহ'লে এইটো স্বাভাৱিক যে নভৰা পৰিচৰ্যা কৰা মানুহজন নিশ্চয় বঢ়াজনক সি বেয়া পাবই। কাৰণ তেওঁৰ প্ৰাৰ্থনাত চমৎকাৰ হৈছে, মিৰাকলছ হৈছে, এওঁৰ প্ৰাৰ্থনাত মিৰাকলছ হোৱা নাই। এটা বাজিন্দৰৰ প্ৰাৰ্থনাত মিৰাকলছ হৈছে, আপোনাৰ প্ৰাৰ্থনাত মিৰাকলছ হোৱা নাই। এইটো সাধাৰণ ৰূপে আপুনি তেওঁক ফেক পাষ্টৰ ক'বই, আপুনি তেওঁক বেয়া পাষ্টৰ ক'বই, গুণ্ডামি ভণ্ডামি বহুত ৰকমৰ ক'বই, এইটো সাধাৰণ। আৰে আপোনাৰ প্ৰাৰ্থনাত চমৎকাৰ হোৱা নাই, আপোনাৰ প্ৰব্লেম। আপুনি যদি এবাৰ কমচে কম নিজকে চিন্তা কৰি চায়, তেওঁলোকে কৰিব পাৰিছে, মই কিয় কৰিব পৰা নাই? সেই ভুলটো, সেই জ্ঞানটো যিদিনাখন আমাৰ ভিতৰত, আমাৰ ওপৰত আহিব নহয়, সেইদিনাখনে অসমৰ মানুহ শুধৰিব। আমি আনৰ দুখকে কেৱল চাই থাকোঁ। আজি মই এবাৰ ক'লোঁ যে মানুহবিলাক এই বাজিন্দৰ পাষ্টৰৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে,
প্ৰাৰ্থনা কৰিব লাগে প্ৰিয়সকল, প্ৰাৰ্থনা কৰিব লাগে। মই প্ৰাৰ্থনা কৰিব লাগে বুলি কৈ দিয়াৰ কাৰণেই মোক মানুহ ইমানেই গালি পাৰিছে। কেনেকুৱা মানুহৰ কাৰণে তুমি প্ৰাৰ্থনা কৰিবলৈ কৈছা? ৱাহ, কেনেকুৱা মানুহৰ কাৰণে? আৰে পাষ্টৰ হয়, পৰিচৰ্যা কৰি আছে। নিউজ চেনেলবিলাকে কেনেকুৱা কৈছে জানে? এতিয়া তোমাৰ যিচু 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 বোলা ক'ত? এতিয়া তুমি গোৱাচোন, যিচু 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 কেনেকুৱা ইটিকিং কৰিছে চব। এতিয়া তোমাৰ যিচু যিচু ক'ত গ'ল? প্ৰিয়সকল, তেওঁলোকক আপোনালোকে ছাপোৰ্ট কৰিব নোৱাৰে, তেওঁলোকৰ কথা মতে আপোনালোকে চলিব নোৱাৰে। আমাৰ খ্ৰীষ্টীয় ভাই ভনীবিলাকৰ এটা কথা হৈছে, আমাৰ নিজৰ ভাই যদি কোনোবাও যদি ভুল কৰে, আমি মৰমত প্ৰেমত সেই ভুলটো দবাই সেইজনক খাৰা কৰিবলৈ আমি চাব লাগে। আমি এনেকুৱা কৰিব নাপায় যেনেকুৱা আমি আনক কৈ ফেক পাষ্টৰ কৈ ভণ্ডামি কৈ ভাৰী কোৱা ভাৱবাদী কৈ আমি বেলেগৰ হৃদয় ভাঙি পেলাই চুৰমাৰ কৰিব নালাগে। আমি আনৰ হৃদয় জিকিব লাগে। আমি হৃদয় জিকা মানুহ হয়। আমি কেনেকৈ আনৰ ভালটো কৰিব পাৰোঁ তাকে চাব লাগে। লোকৰ দুখ বিচাৰি আৰে ভাৰী কোৱা ভাৱবাদী বুলি মানুহে তেওঁক চিঞৰি আছে। ভাৰী কোৱা কাক কয় জানে? বাইবেল আমি অলপ পঢ়োঁ, ক'ৰবাত ভাৰী কোৱা কৈ দিয়াৰ লগে আমি ভাল মানুহকো কেতিয়াবা ভাৰী কোৱা কৈ দিওঁ। আপোনালোকে চাওক ভাৰী কোৱা কাক কয়? একেটা কথাতে আপোনালোকে ভাৰী কোৱা কোন হয় ইয়াক আপোনালোকে চিনিব পাৰিব। শাস্ত্ৰই আমাক কেনেকৈ কৈছে চাওক, প্ৰথম জোহন 4 অধ্যায় আপোনালোকে 1 পদৰ পৰা যদি পঢ়ে, মই পঢ়ি দিছোঁ আপোনালোকে শুনক। হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা। কোনোবাই ফেক পাষ্টৰ কৈ দিলে, কোনোবাই ভণ্ডামি গুণ্ডামিয়ে কৈ দিলে, কোনোবাই কিবা এটা দেখাই দিলে, আপোনালোকে পৰীক্ষা কৰক। পটককৈ আপোনালোকে কোনোবাই কৈ দিয়াৰ কাৰণেই যে বিশ্বাস কৰি ল'ব লাগে। আমি তেওঁবিলাকৰ দৰে আমি কথা পাতিব নোৱাৰোঁ। আজি নিউজ চেনেলবিলাকৰ দৰে আমি কথা পাতিব নোৱাৰোঁ। তেওঁবিলাকে ফেক পাষ্টৰ কৈছে, আজি আপুনিও যে ফেক পাষ্টৰ কৈ আছে মানুহবিলাকৰ খ্ৰীষ্ট সমাজত, আপুনি তেওঁলোকৰ প্ৰতিৰোধ কৰিব লাগে নে নাই? আপোনাৰ অপিনিয়ন, আপোনাৰ মত, আপোনাৰ চিন্তাধাৰণা আপোনাৰ ভিতৰত থাকক নাই, আপোনাৰ মনৰ ভিতৰলৈ আমি যোৱা নাই। কিন্তু তেওঁবিলাকক ছাপোৰ্ট কৰাটোৱে আমি সহিব নোৱাৰা হৈ আছোঁ। কিয় তেওঁলোকক আপোনালোকে ছাপোৰ্ট কৰিব? চব সকলো জানিবৰ কাৰণে তোমালোকে আত্মাবিলাক জানিবৰ কাৰণে তোমালোকে পৰীক্ষা কৰা। কাৰণ অনেক ভাৰী কোৱা ভাৱবাদী জগতত ওলাল। এই ভাৰী কোৱা ভাৱবাদীবোৰ কোন হয় আপোনালোকে এইটো জানিলেই হৈ যাব। এইটো নজনাৰ কাৰণে প্ৰব্লেম হৈ আছে। ভাৰী কোৱা ভাৱবাদী চব তোমালোকে ঈশ্বৰৰ আত্মাক ইয়াৰে জানিব পাৰা, যীশু খ্ৰীষ্ট যে মাংসত আহিল, ইয়াত যি সকলো আত্মাই স্বীকাৰ কৰে সেই সকলো আত্মা ঈশ্বৰৰ। মনত ৰাখিব, যি সকলো আত্মাই প্ৰভু যীশু খ্ৰীষ্ট যে হয় ইয়াক স্বীকাৰ কৰে সেই সকলো আত্মা ঈশ্বৰৰ। আৰু যি সকলো আত্মাই যীশুক স্বীকাৰ নকৰে সেই সকলো ঈশ্বৰৰ নহয়। অৰ্থাৎ ভাৰী কোৱা ভাৱবাদী তেওঁলোকক কোৱা হয়। তেওঁলোকে কি এইবিলাককে ভাৰী কোৱা ভাৱবাদী হয়। যিবিলাকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত আচৰিত কৰে, যিবিলাক লোকবিলাকক প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰলৈ চপাই অনা হয়, আপোনালোকে তেনেকুৱা লোকবিলাককো ভাৰী কোৱা কৈ দিয়ে। এইটোৱে আমাৰ মাজত প্ৰব্লেম। বাইবেল নাজানিলে প্ৰব্লেমেই প্ৰব্লেম। এইকাৰণে শুভবাৰ্তা পঢ়ক, বাইবেল পঢ়ক। বাইবেল পঢ়িলে এজন মানুহক আমি কেনেদৰে ৰক্ষা কৰিব পাৰি, এজন মানুহক কেনেদৰে আমি প্ৰেম কৰিব পাৰি, এজন মানুহক আমি কেনেদৰে ক্ষমা কৰিব পাৰি, এইবিলাক আমি জানিম। বাইবেল পঢ়িলেহে আমি এইবিলাক জ্ঞান পাম। আমি অকল নিউজ চেনেল দেখোঁ। আজি মই এটা চেনেল চাইছিলোঁ, এই চেনেলটোৱে কি কৰিছে, চিনেমা চাবলৈ কৈ আছে। তোমালোকে সেইটো চিনেমা চাবা, এইটো চিনেমা চাবা, দেখুৱাই দিছে চিনেমা। মই আপোনালোকে চিনেমা চাবলৈ নকওঁ,
আপোনালোকে বাইবেল পঢ়ক। বাইবেল পঢ়িলেহে ঈশ্বৰৰ আত্মাই কথা পাতিব। চিনেমা চালে ঈশ্বৰৰ আত্মাই কথা নাপাতে। ঈশ্বৰৰ আত্মা কথা নাপাতিলেই প্ৰব্লেম হৈ যায়। আপোনালোকে কিমানে এই ভিডিঅ'টো চাইছে মই নাজানো, আপোনালোকে চিনেমা নাচাব, বাইবেলহে চাব। হ'ব পাৰে এইটো বাইবেলৰ, এইটো নিৰ্মাণ কৰাবিলাক বহুত সাংঘাতিক আছে, আপোনালোকে নাজানে। বাইবেল যেতিয়া পঢ়িব ন, ঈশ্বৰৰ আত্মা কথা পাতিব। চিনেমা চালে ঈশ্বৰৰ আত্মা কথা নাপাতে। ভালদৰে আপোনালোকে লক্ষ্য কৰিব, সকলো আত্মাকে চালি জাৰি চাব, পৰীক্ষা কৰি চাব ঈশ্বৰৰ হয় নে নহয়। ঈশ্বৰৰ যদি হয় আপোনালোকে অংগীকাৰ কৰক, ঈশ্বৰৰ যদি নহয় আপোনালোকে ত্যাগ দিয়ক। আমি এইটো নহয় যে আমি বিৰোধ কৰিব লাগে। প্ৰথম জীৱনত লিখাই আছে, যিজনে নিজ ভাইক ঘৃণ কৰে তেওঁ নৰবধি। আজি আমি নিজকে খাৰা কৰিবৰ কাৰণে, নিজকে তুলিবলৈ, নিজৰ নাম উচ্চা হ'বলৈ আমি আনক ঘৃণ কৰিব লগা হয়, আনক বেয়া ক'ব লগা হয়। তেওঁলোকৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই বুলি কয়, তেওঁলোক ঈশ্বৰৰো নহয়। গতিকে আমি বহুত সাৱধানে চলিব লাগে। আমাৰ মুখৰ যিমান কথাবিলাক আমি বাহিৰলৈ ওলাও নহয়, এই গোটেইখিনিৰ এদিন হিচাপ দিব লাগিব। আমি হিচাপ দিবই লাগিব এদিন। ঈশ্বৰে আমাৰ পৰা হিচাপ ল'ব। আজি আমি তাক বেয়া 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 কৈ আছোঁ, কালি যদি সি ওলাই আহি আকৌ ভাল কাম কৰিবলৈ যাব, ভাল কাম আপোনাতকৈ ডাঙৰ ডাঙৰ কাম কৰিব, আপোনাৰ এইখিনি কথা ক'ত যাব? আপুনি তেওঁক দুখী কৰিছে। এই দুখী কৰাৰ, যিজনে আনক দুখী কৰিব তেওঁকো সেই ৰূপে দুখী কৰা হ'ব বুলি মঠি 7 অধ্যায়ত লিখা আছে। গতিকে আমি আনক দুখী কৰাৰ প্ৰয়োজন নাই। আমি কিবা এটা জানো, কিবা এটা দেখিছোঁ, আমি কিবা এটা ভাবিছোঁ, এইটো আমাৰ ভিতৰত ৰাখিব লাগে। আমি বিশ্বাসীবিলাকৰ মাজত ৰাখিব নালাগে। আজি বিশ্বাসীবিলাকে কি ভাবিব? বিশ্বাসীবিলাকে আজি উজটি খোৱা মূৰা হৈ পৰিছে। আজি আমি বেজবাজিন্দৰ কথা এনেকুৱা কৈছোঁ কওঁতে আজি বাহিৰা লোকবিলাকে আজি প্ৰচেছন কৰি আছে খ্ৰীষ্টৰ লোকবিলাকৰ বিৰুদ্ধে। আপোনালোকে জানে কিমান চাৰ্চবিলাক আজি ভাঙি আছে, কিমান পাষ্টৰবিলাকক আজি জেইলত সোমাই দি আছে গৈছে। আৰু আপোনালোকে ফেক পাষ্টৰ, ইটো তেনেকুৱা তেওঁলোকে সুবিধা পাব না, তেনেকৈ তেওঁলোকে সুবিধা পাব। সেই সুবিধাবিলাক কোনে বনাই দিয়ে? আমি আমাৰ লোকবিলাকে বনাই দিয়ে। কাৰণ আগ পিছ ভাবি নাচায়, কালি এই কথাটো কলৈকে যাব, কালি এই কথাটোৰ ৰিয়েকশ্যন কি হ'ব। সেয়েহে আমি ভাল কথা কওঁছোঁ, তোমালোকৰ মুখৰ পৰা ভাল ভাল কথা ওলাওক বুলি ইপিচিয়া কৈ আছে। কিয় বেয়া কথাবোৰ ওলাব লাগে? কিয় আনৰ বিৰোধৰ কথাবোৰ ওলাব লাগে? ইমান এটা বিপদত পৰি আছে, সেইটো বিপদৰ সময়ত আমি সহায় নকৰি ওপৰিঞ্চি আমি তাৰ ওপৰত আৰু জুই ঢালি আছোঁ, তাৰ ওপৰত আৰু আমি পাথৰ মাৰি আছোঁ। নাই, আমি তেনেকৈ কৰিব নাপায় প্ৰিয়সকল। আমি মৰমেৰে, প্ৰেমেৰে, শ্ৰদ্ধাৰে, ভাৱেৰে এক মিলিত হৈ আমি এই যি অন্তিম কালত আমি ঈশ্বৰৰ পৰিচৰ্যা কৰিব লাগিব। ঈশ্বৰত আমি মিলিত হৈ এক সমবেদৰে, এক মিল, এক মন, এক প্ৰেমেৰে আমি এই দিনবিলাকত জীৱন কটাব লাগিব প্ৰিয়সকল। ইজনে সিজনৰ দুখ দি, ইজনে সিজনক বেয়া কৈ আমি তেনেকুৱা কামবিলাক কৰিব নাপায়। কিয় বুলি ক'লে আমাৰ অসমখনৰ এটি বোজা ভাৰ আমাৰো আছে, আমিও কৰিব লাগিব। আজি আমি আনক বেয়া কৈছোঁ, কালি আপোনাক মোক আনে বেয়া ক'ব, কাৰণ যি জোখেৰে তোমালোকে জুখিছা সেই জোখেৰে আনেও তোমালোকক জুখিব, তোমালোকলৈকো জোখা হ'ব। ঈশ্বৰৰ কথা হয়। এতিয়া বহুতে কৈছে ঈশ্বৰে দিলে, চাজা দিলে, ভালে হ'ল বুলি কৈছে, মানে নাচিছে। আমি তেনেকুৱা কৰিব নোৱাৰোঁ। কিছুমানে জাপ মাৰি কৈছে ভালে হ'ল। আৰে ঈশ্বৰৰ লোকবিলাকেই হয়, ঈশ্বৰৰ তেজেৰে কিনা, যীশুৰ তেজেৰে কিনা সন্তানবিলাকেই হয়। আজি এনেকুৱা কৈ আছে। আমি তেনেকুৱা কৰিব নোৱাৰোঁ, আমি তেনেকৈ কৰিবকেই নোৱাৰোঁ। প্ৰিয়সকল, এজনৰ দুখত আমি তেওঁৰ সহভাগিতা হ'ব লাগে, তেওঁক সহায় কৰিব লাগে। আমি তেওঁৰ পৰিয়ালটিৰ প্ৰাৰ্থনা কৰিব লাগে, ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, তেওঁৰ মিনিষ্ট্ৰীৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে, যাতে ভাল হওক, ভাললৈ ওলাই আহক, সকলো বেয়া বন্ধ হওক, ভাল হওক। কিয় আমি আনৰ ভালটো বিচাৰিব নোৱাৰোঁ? এনেকুৱা নহয়। অন্তিম কাল হয়, আমি একেলগতে
প্ৰভুৰ পৰিচৰ্যা কৰি আগবাঢ়ি ওলাই আহিম। আজি মই যদি এই কথাষাৰ কৈছোঁ, মোকো ক'ব আপোনালোকে ফেক পাষ্টৰ বুলি। নহয়, আমি আনৰ বিৰোধ কেতিয়াও কৰিব নোৱাৰোঁ। মই এনেকুৱা এটা মানুহ নহয় কোনোবাই দুখত পৰিলে আৰু মই চাই হাঁহি থাকিম আৰু তাৰ ওপৰত আকৌ তেল মই আকৌ ঢালি থাকিম যাতে আৰু জ্বলক। মই এনেকুৱা টাইপৰ মানুহ নহয়। কাৰোবাৰ দুখ দেখিলে মোৰ হৃদয় কান্দে। যিদিনাখন তেওঁক জেলত সোমাই দিয়া হ'ল, হৃদয়ে একেবাৰে ভাঙি ছিঙি আমাৰ চুৰ মাৰ হৈ গ'ল। কিয়? মই কোনোদিন যোৱা নাই, দেখা নাই, নাজানো। আপুনি যদি জানিছে, গৈছে, দেখিছে, তেতিয়াহ'লে আপোনাৰ কোৱাৰ অধিকাৰ আছে। আপুনি কৈছে, আৰু যদি নাইয়ে দেখা, য'তৰ পৰা শুনি আপুনি কৈছে, তো আপোনাৰ ভুল হ'ব। ঈশ্বৰে আপোনাৰ হিচাপ ল'ব। গতিকে আমি সাৱধান হওঁ, আমি খ্ৰীষ্টীয় ৰাইজসমূহক বচাওঁ, খ্ৰীষ্টীয় ৰাইজসমূহক মিলেৰে ৰাখোঁ। আমি শিকাব পাৰোঁ, দেখুৱাব পাৰোঁ কোনবিলাক চমৎকাৰ হয়, কোনবিলাক চমৎকাৰ নহয়। আছে তেনেকুৱা, কিন্তু পৰীক্ষা কৰি আমি চাব লাগিব। ভালকো কেতিয়াবা আমি বেয়া কৈ পেলাওঁ, বেয়াকো কেতিয়াবা আমি ভাল কৈ পেলাওঁ, এনেকুৱা নহয়। ভাল প্ৰচাৰক আছে। ঝাৰখণ্ডত মিটিং মাৰিবলৈ প্ৰগ্ৰাম আৰেঞ্জমেণ্ট কৰিলে, বিহাৰত নেপালত প্ৰগ্ৰাম আৰেঞ্জমেণ্ট কৰিলে বাজেন্দ্ৰ কৰিবলৈকে দিয়া নহ'ল। কেলৈ বুলি ক'লে, প্ৰগ্ৰাম যদি তেওঁক কৰিবলৈ দিয়া হ'ল, আধা আধি মানুহ খ্ৰীষ্টলৈ আহি যাব। প্ৰগ্ৰামেই কৰিবলৈ দিয়া নহ'ল। আজি যদি বেনিহীনো ভাৰতত আহিব বিচাৰে, বেনিহীনোক আহিব নিদিয়ে, ৰেনাল্ড বাংগাইকো ভাৰতলৈ আহিব নিদিয়ে। তো গতিকে তেওঁলোকে ফেক পাষ্টৰ হৈ গ'ল। কি কাৰণত আহিবলৈ দিয়া নাই আপোনালোকে ভালকৈ জানে। আমি জানো তেনেকুৱা কৰিব পাৰিছোঁ? আমিতো নোৱাৰোঁ না। আপোনাৰ প্ৰাৰ্থনাত চমৎকাৰ হোৱা নাই, আপোনাৰ প্ৰব্লেম, এইটো আপোনাৰ কথা। ৰাখক উপবাস, তেওঁৰ নিচিনা প্ৰাৰ্থনা কৰক, 40 দিন উপবাস ৰাখক। তেতিয়াহে জানো আত্মা বাচিব, আপুনি শক্তি পাব। নিশ্চয় ঈশ্বৰ আপোনালোকৰ লগত থাকক। আজিলৈ ইমানে। মে গড ব্লেছ ইউ। থেংক ইউ।